हेलो फ्रेंड्स नमस्कार आपनलोকক দেখুৱাম যেটো সেলফ হেল্প গ্ৰুপ আছে সেলফ হেল্প গ্ৰুপৰ কেনেকৈ অমৃত বৃক্ষ আন্দোলনৰ বৃক্ষৰোপণৰ ৰিনিউৱেল কৰে বা নিউ ৰেজিষ্ট্ৰেচন কেনেকৈ কৰে গোটেইখিনি প্ৰসেস आपनलोকক দেখুৱাম আৰু আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ কাৰণে কি প্ৰবলেম ফেস কৰিব পাৰে গোটেইখিনি কথা এই ভিডিঅত আলোচনা কৰিম আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ অমৃত বৃক্ষ আন্দোলনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ মেইন ওয়েবসাইট ইয়াত আপোনালোকে ক্লিক কৰি দিব যেটো প্ৰথমত পাব গভ অফ আসাম আপোনালোকে যদি এটো মোবাইলত চাব বিচাৰে তেনেহলে মোবাইলৰ পেজটো ইয়াত এনেকৈ 3 ডট থাকিব তিনিটা ডটত এনেকৈ এই অপচন কিটা আপোনালোকে পাই যাব মোবাইলৰ স্ক্ৰিনটো দেখুৱাই দিছো আপোনালোকৰ স্ক্ৰিনৰ সন্মুখত আপোনালোকে মোবাইলতো কৰিব পাৰিব নাইবা ল্যাপটপ বা কম্পিউটাৰতো কৰিব পাৰিব প্ৰসেসখিনি একে হ'ব আপোনালোকে এনেকুৱা ধৰণৰ শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব আপোনালোকে প্ৰথমতে যদি ৰিনিউৱেল কৰিব বিচাৰে তেনেহলে ইয়াত ৰিনিউৱেলত ক্লিক কৰি দিব আজি দেখুৱাম সেলফ হেল্প গ্ৰুপৰ যেটো ৰিনিউৱেল আছে হেইটো ৰিনিউৱেল কেনেকৈ কৰে এইটো দেখুৱাম আজি আপোনালোকক সেলফ হেল্প গ্ৰুপৰ বাদেও যদি অন্য কোনো ৰেজিষ্ট্ৰেচন কৰা আছে ইন্ডিভিজুৱেলৰ যদি আপোনালোকে অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেচন কৰা হৈছে তেনেহলে আপোনালোকে ৰিনিউৱেল কৰিব লাগিব গোটেইখিনি প্ৰসেস আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চাব ইয়াত আপোনালোকে প্ৰথমতে মোবাইল নম্বৰটো দিব ইয়াত মোবাইল নম্বৰটো দিব আপোনালোকে আৰু ইয়াত তলৰ পিনে ইয়াত জেনাৰেট ওটিপিত ক্লিক কৰি দিব আপোনালোকক পুনৰবাৰ কৈছো আপোনালোকৰ মোবাইল স্ক্ৰিন আৰু ল্যাপটপৰ স্ক্ৰিনৰ যিখিনি অপচন আছে অপচন কিন্তু সেম থাকিব আপোনালোকৰ হয়তো তলৰ পিনে থাকিব অপচন কিটা আপোনালোকে অলপ টানি কিনে ওপৰত চাই ল'ব এনেকৈ জেনাৰেট ওটিপিত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত ওটিপিটো ভৰাই ল'ব ইয়াৰ পিছত আপোনালোকে তলত সাবমিট বুলি দেখা পাইছে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত নামটো দেখা পাব আৰু ইয়াত থ্যাংক ইউ ফৰ পাৰ্টিসিপেটিং লাষ্ট ইয়াৰ যোৱা বছৰ আপোনালোকে পাৰ্টিসিপেট কৰাৰ কাৰণে থ্যাংক ইউ জনাইছে আৰু ৰিনিউৱেল কৰাৰ কাৰণে তলত ৰিনিউৱেল বটনটো আপোনালোকে এভেইলেবল হৈ গৈছে আপোনালোকে তলত দেখা পাইছে এই ৰিনিউৱেলত এতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে নিজৰ নামটো আৰু এড্ৰেছটো ইয়াত সম্পূৰ্ণকৈ ঠিক আছে নে নাই চাই ল'ব আৰু ক্যাটাগৰীটো হ'ব সেলফ হেল্প গ্ৰুপ ইয়াত দেখা পাইছে আপোনালোকে SHG আপোনালোকৰ যদি ঠিক আছে তেনেহলে ইয়াত ৰিনিউৱেলত ক্লিক কৰি দিব ৰিনিউৱেলত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যেটো যোৱা বছৰ পাইছিলে ৰেজিষ্ট্ৰেচন নম্বৰ এই ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াত আপোনালোকক শো কৰিছে আৰু তলৰ পিনে লগইন নাওত ক্লিক কৰি দিব লগইন নাওত ক্লিক কৰি দিয়াৰ পিছত পুনৰাই আকৌ নম্বৰটো দিব লাগিব আপোনালোকে মোবাইল নম্বৰটো ইয়াত দি দিব আৰু ওটিপিটো ইয়াত তলৰ পিনে চাওক ক্লিক হিয়াৰ টু গেট ওটিপি ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ওটিপিটো ভৰাই দিব দিয়াৰ পিছত আপোনালোকে তলৰ পিনে এনেকৈ লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো ইয়াত ওলাই আহিব ৰেজিষ্ট্ৰেচন নম্বৰ ক্যাটাগৰী আৰু গ্ৰুপৰ নামটো ইয়াত আহি গৈছে আৰু মোবাইল নম্বৰটো আহি গৈছে এনেকৈ তলৰ পিনে আৰু বয়সটো দেখাই দিছে এতিয়া আপোনালোকে আপডেট ৰেজিষ্ট্ৰেচন ডাটাত ক্লিক কৰি দিব লাগিব আপডেট ৰেজিষ্ট্ৰেচন ডাটাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত বেসিক ইনফৰমেশন খিনি এড কৰি দিব আপোনালোকে সেলফ হেল্প গ্ৰুপৰ যেটো আইডি নম্বৰ আছে হেইটো যেটো সেলফ হেল্প গ্ৰুপৰ হেড থাকে প্ৰেসিডেন্ট থাকে তাৰ পৰা আপোনালোকে এই নম্বৰটো লৈ ল'ব আপোনালোকে ইয়াত নম্বৰটো ভৰাই দিব ভৰাই দিয়াৰ পিছত আপোনালোকৰ কাৰণে এটো ব্লাৰ কৰি দিছো কাৰণ এটো পাৰ্সোনাল ইনফৰমেশন হয় গতিকে এটো আপোনালোকক দেখুৱাব নোৱাৰি কিন্তু আপোনালোকে যিখিনি অপচন আছে সেম পাব আৰু তলৰ পিনে আপোনালোকে ইয়াত চাব সিলেক্ট এটা আইডেন্টি কাৰ্ড সিলেক্ট কৰিব লাগিব ফটো আইডি আইডেন্টিটি কাৰ্ড এটা যিকোনো এটা কাৰ্ড ইয়াত সিলেক্ট কৰি ল'ব লাগিব হয়তো ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড আপোনালোকে যেটো ইচ্ছা সেইটো আপোনালোকে ইয়াৰ পৰা লৈ ল'ব পাৰিব মই মাতি দিছো গোটেইখিনি ফটো আইডেন্টিটি কাৰ্ড তাৰ পিছত জব কাৰ্ড ৰেশন কাৰ্ড পেনশনাৰ কাৰ্ড ফ্ৰীডম ফাইটাৰ কাৰ্ড কিষান পাসবুক উইথ ফটোগ্ৰাফ যদি থাকে আপোনালোকে আপলোড কৰি ল'ব মই এতিয়া মোৰ সুবিধাৰ কাৰণে আধাৰ কাৰ্ডটো সিলেক্ট কৰি লৈছো আধাৰ কাৰ্ডটো সিলেক্ট কৰি লোৱাৰ পিছত ইয়াত ফাইল চুজ ফাইলত ক্লিক কৰি দিব চুজ ফাইলত ক্লিক কৰি দিয়াৰ পিছত জেপিজি ফৰম্যাটত হ'ব লাগিব ফটোটো চুজ ফাইলত ক্লিক কৰি দিয়াৰ পিছত মই ফটোটো ইয়াৰ পৰা সিলেক্ট কৰি লম মই ফটোটো আগতে উঠাই লৈছো গতিকে আপোনালোকে ফটোটো আগতে উঠাই ল'ব এতিয়া আধাৰ কাৰ্ডটো সিলেক্ট কৰি দিলো দিয়াৰ পিছত ওপেনত ক্লিক কৰি দিলো আপোনালোকে মোবাইলৰ পৰা এনেকৈ চুজ ফাইলত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ গ্যালাৰীত যাব গ্যালাৰীৰ পৰা আপোনালোকে ফটোটো সিলেক্ট কৰিব পাৰিব নাইবা আপোনালোকৰ ক্যামেৰা অপচনটো শো কৰিব ক্যামেৰাৰ পৰা আপোনালোকে ফটোটো মাৰি ল'ব পাৰিব এনেকৈ সম্পূৰ্ণ ডিটেইলছ খিনি চাই ঠিকে আছে যদি হয় তেনেহলে আপোনালোকে ইয়াত লোকেশনটো দিয়া হোৱা নাই যদি আপোনালোকৰ
ৰুৰাল হয় গাঁৱলীয়া হয় তেনেহ'লে ৰুৰালটো দিব আৰু যদি আৰবান হয় টাউন হয় যদি তেনেহ'লে আৰবানটো দিব আৰু এনেকৈ সম্পূৰ্ণখিনি ফিল আপ কৰাৰ পিছত তলৰ পিনে এনেকৈ আইডেন্টি কাৰ্ডটো সিলেক্ট কৰি আৰু ফটোটো ইয়াত আপলোড কৰি সাবমিট বটনত ক্লিক কৰি দিব কিছু টাইম সময় লৈছে এতিয়া কিন্তু আপোনালোকৰ সম্পূৰ্ণ ডাটাখিনি আপডেট হৈ গৈছে ইয়াত আপোনালোকৰ প্ৰথমতে দেখুৱা নাছিলে SHG ID নম্বৰটো এতিয়া কিন্তু আপোনালোকৰ আগত শো কৰিছে এনেকৈ আপোনালোকে কিন্তু সেল্ফ হেল্প গ্ৰুপৰ যেটো সেল্ফ হেল্প গ্ৰুপ ID নম্বৰ আছে হেতু এড কৰিব পাৰিব অমৃত বৃক্ষ আন্দোলনৰ ৱেবসাইটত